দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ডেৰগাঁও সমজিলা প্ৰশাসনে অসমৰ অন্য ঠাইৰ দৰে ডেৰগাঁওতো আৰক্ষী যান-বাহন শাখা আৰু পৰিবহণ বিভাগৰ তৎপৰতাত অভিযান চলোৱা পৰিলক্ষিত হয়। ডেৰগাঁও চাৰিআলিত আজি যুটীয়া অভিযানত হেলমেট পৰিধান নকৰা চালক আৰু সুৰাপান কৰি বাহন চলোৱাসকলক জৰিমনা বিহিত কৰা দেখা যায়। সুৰাপান কৰা চালকসকলে বিভিন্ন অজুহাত দেখুৱাই পলায়নৰ চেষ্টা চলায়। ব্ৰেথ এনালাইজাৰ দ্বাৰা পৰীক্ষা কৰা হয় সুৰাপাই চালকক। মুখত পাইপ ভৰাই পৰীক্ষা কৰা হয় সুৰাৰ পৰিমাণ। যিহেতু বনভোজৰ সময় বহু দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চালকসকলক সুৰাপান কৰি বাহন চলোৱা পৰিলক্ষিত হয়। ফলত সেই চালকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আৰক্ষীৰ লগতে এনফোৰ্সমেন্ট বিষয়াসকল। দুদিনমান আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ ৰোড ছেফটিৰ ওপৰত পথ নিৰাপত্তা আৰু যিখিনি আমাৰ পিকনিকৰ বনভোজৰ সময়ত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ যায়। গতিকে বহুতে নিজৰ ভেলুৱেবল লাইফ গতিকে জীৱনটো বহুতে হেৰুৱাই পেলায়। গতিকে এই গোটেই কথাখিনি মনত ৰাখি আৰু সকলোৰে ৰাইজৰ যিটো নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যিখন ডেৰগাঁৱত এই এৰিয়াত প্ৰায় এক্সিডেণ্ট হৈ থাকে। সেইকাৰণে আজি আমাৰ এখন মিটিং হৈছিলে আমাৰ য'ত DPO নেশ্যনেল হাইৱে অথৰিটি আৰু আমাৰ যিখিনি মেজিক ই-ৰিক্সা বাছ ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু আমাৰ মিউনিচিপালিটি সকলোৰে লগত আমাৰ এক্সাইজ সকলোৰে লগত লগ লাগি আমি জইণ্ট ড্ৰাইভ দিয়াৰ এটা কথা আমি আজি সিদ্ধান্ত কৰিলোঁ। সেইকাৰণে আজি গোটেই টিমটো আমি আমাৰ এডমিনিষ্ট্ৰেশ্যন পুলিচ চবখিনি লগ লাগি আৰু এক্সাইজ আৰু DPOৰ এনফোৰ্সমেণ্ট টিম DPO স্বয়ং আছে নিজে আছে। গতিকে আমি ৰাইজৰ যাতে নিৰাপত্তাৰ দিশটো কৰিব পাৰোঁ চাব পাৰোঁ ভালকৈ তাৰ কাৰণে আমি এটা সজাগতামূলক আৰু লগতে আমি যিখিনি ড্ৰাংক এণ্ড ড্ৰাইভ যে সন্ধিয়া সময়ত আমাৰ 31st আহি আছে প্ৰায় দেখা যায় যে গুৰু গোসাঁই নামানি বহুতৰ জীৱনলৈ অমানিশা মাতি আনে। গতিকে সেইকাৰণে আমি সকলো ডেৰগাঁওবাসী ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা কামনা কৰিছোঁ আৰু যাতে মদ খাই এনেকুৱা ধৰণৰ কাম নকৰে যিয়ে নেকি কাৰোবাৰ জীৱন লৈ যাব পাৰে, জীৱনটো চিৰদিনৰ কাৰণে পংগু কৰি দিব পাৰে। এনেকুৱা ধৰণৰ যাতে ঘটনা নহয় তাৰ কাৰণে আমি সকলোৰে সহযোগত লগতে আমি আপোনালোককো সহযোগ বিচাৰিছোঁ যাতে আমি ডেৰগাঁও নগৰখন ডেৰগাঁও সমজিলাখন যাতে আমি দুৰ্ঘটনাৰ পৰা আমি সকলোকে ৰক্ষা কৰিব পাৰোঁ। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।